নমস্কাৰ, মই স্বপন আৰু আপোনালোকক স্বাগতম জনালোঁ চিমাল মিক্সাৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'। এইটো আমাৰ হাজং খুৰা বহি আছে। কি খাবি? ভাত মানে ইও ভাত খাম বুলি কৈছে, মই ভাত খাম বুলি কোৱাৰ কাৰণে। ইয়াৰ কাৰণে ৰুটি আছে, কিন্তু এতিয়া ভাতটোতহে চকুৰ বেচেৰা। বাইদেউ, ইয়াক ভাত দিবি না নিদিয় কৈ দে। ইয়াক ভাত দিয়া যাব না? ইয়াক ভাত দিবি না নাই দিবি? দিওঁ। এইটোতো ভাতটো এইটো অল্পখিনি আছে, এইটো মোৰ জনে হ'বই। ঠিক আছে, ভটা মিলি সমান কৰি দুজনে মিলি খাম আমি এতিয়া ভাত আৰু ৰুটি। তাৰপিছত আমি ছাইডত যাম। আজি 15 আগষ্ট, আপোনালোকক দেখাই আছোঁ আজি 15 আগষ্ট কেনেকুৱা হয়। ভিডিঅ'টো চাই থাকিব দেই। মানুহে স্থিতি দি আছে, ইয়াত কমচে কম 3টা মানুহে লাইন পাতি আছে। এটাক দেখি দেখাক দেখি কুকুৰে পাতে একাদশী বুলি কথা এটা আছে নহয়, হা। এইটো চিষ্টেম, এই আমি ভাগ নাই। হয় উঠিলে পিনে ঘৰত ৰাতি গোটেই 3টা বগা খালি এনেকৈ মিলাম বুলি আগত প্লেনিং নাছিল। মইতো বগা স্পৰ্টিংটো এনেও আছিল। এই তনুদাই মিলাইছে মেইনলি। ভাস্কৰ দাটো বগা স্পৰ্টিং আছে। क्या लिया है? इसमें तिरंगा है, अपने देश का आन बान शान है। हाँ। और इसमें हम लोगों के लिए खाने के जो लिए प्रसाद वितरण जो होगा झंडा तोलन के बाद में। चलिए। তাৰপাছত ইয়াত আমি মানে গোটেইকেইটাই ওলাই গ'লোঁ আৰু 15 আগষ্টৰ মানে কেম্পলৈ। ৰুমৰ পৰা কমচে কম 20 কিলোমিটাৰমান নহ'লেও মানে 18 কিলোমিটাৰমান হ'ব। তালৈ মানে কেম্পটো আছে আমাৰ। তাতে কি কৰিছে কি নাই কৰা আমি চাবলৈ গৈ আছোঁ। কি কৰিছে কি নাই কৰা মানে অলৰেডি মানে ৰেডি কৰিবৰ কাৰণে ফোন কৰি দিছিল মেনেজাৰে। তো এতিয়া আমি ছাইডত যাম। ছাইডত গৈ মানে আপোনালোকক দেখাই আছোঁ আৰু বাকীখিনি। তো এই ছাইডত চব মানে ৰেডি কৰি থৈ দিয়া আছে, মানে পতাকা উত্তোলন কৰা নাই, বাকী চব ৰেডি একদম। মোৰকো এই অহাৰ লগে লগে মানে এই 3টা কালাৰ, জাতীয় পতাকাৰ কালাৰটো মানে মুখত সানি দিছে, মানে লগাই দিছে। তেনেকুৱাকৈ চবেই লগোৱাৰ পিছত এইটো মানে পূৰা জাতীয় পতাকাটোতো ৰেডি কৰি ৰাখিছে। এতিয়া মানে অলপ ট্ৰেইনিং দি আছে যে কোনে কি ক'ব। আৰু আমাৰ এইজন মেইন মানুহ কি বুলি কয় শংকৰ দা, এইবিলাক মানে পূৰা আইডিয়া দি কেনে এইটো বনোৱা হৈছে। বৰ ধুনীয়াকৈ বনাইছে। তাৰপিছত আপোনালোকে আগত চাই থাকক। তাৰপিছত আমাৰ এজন দাদা আছে মানে ছাইডতে থাকে, তো চাই তো সি মানে সিহঁতক ট্ৰেইনিং দি আছে, মানে কি ক'ব লাগিব, জাতীয় পতাকা উত্তোলন কৰাৰ টাইমত কি ক'ব লাগিব কি ক'ব নালাগিব, মানে ভালকৈ কৈ দিছে একেবাৰে। हिंदुस्तान हमारा है। कौन सी है? गली गली नारा है, हिंदुस्तान हमारा है। एकदम पूरा जय जवान स्पीच। जय किसान, इनकलाब जिंदाबाद, जय हिंद जय भारत। जब तक सूरज चांद रहेगा हिंदुस्तान का नाम रहेगा। हो गया? चलिए। তো চব বুজাই দিয়াৰ পিছত ৰেডি হৈ এবাৰ মানে পতাকা উত্তোলন কৰিব আমাৰ দাদাই গৈ কেনে। আপোনালোকে চাই থাকক আৰু ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। একদম লেপটপ মাৰি দিলে হ'ল। एक आदमी वीडियो बना लेगा, बस हो गया। एक आदमी वीडियो बना लेगा। हाँ, वीडियो बना। ठंडा पड़ते जन करना चालू करना। गोल से करो। पहले के लेते आप जाइए ना, बीच में जाइए, खड़ा होइए। जाइए अंदर जाइए। हाँ, माथा पे कपड़ा रख लेते, खाली सर नहीं। तिरंगा कभी खाली सर नहीं था। तिरंगा को पकड़े तो खाली सर नहीं। वीडियो बनाओ, आगे पीछे सबको। हाँ, অলপ হিলাই দিয়ক। পতাকা উত্তোলন হৈ গ'ল। বঢ়িয়া। গোটেই ফুলবিলাক মোৰ ফালে আহিলে। জয় হে ভাৰত ভাগ্য বিধাতা, সিন্ধু
चंद्र बोस की अमर रहे। जवाहरलाल नेहरू अमर रहे। 1 2 3 4 भारत भारत माता माता की की जय जय। भारत माता की जय जयकार 1 2 3 4 भारत माता की जय जयकार। गली गली में नारा है जो भारत देश हमारा है गली गली में नारा है भारत देश हमारा है। जय जवान जय भाई साहब। जय जवान जय किसान। जन जन का नारा है भारत देश हमारा है भारत जन देश। जन का नारा है भारत देश हमारा है। इनकलाब जिंदाबाद। इनकलाब जिंदाबाद। जब तक सूरज चांद रहेगा हिंदुस्तान अमर रहेगा। जब तक सूरज चांद रहेगा हिंदुस्तान अमर रहेगा। जय हिंद जय भारत। जय हिंद जय भारत। जय भारत সবাই ভুলে গৈছে। তাৰপিছত দেখিছে নাই এইকেইটা মানে দাদাক পইচা বিচাৰিব লাগি গ'ল পইচা বিচাৰি কেনে মানে ইহঁতে ক'ৰবাত ফুৰিব যায় বোলে গাড়ী এখন লাগে কেম্পত মানে গাড়ী এখন লাগে মানে অৰ্ডাৰ বিচাৰি আছে আৰু যে গাড়ী এখন লাগে আমাক ফুৰিব যাব লাগে আৰু গাড়ীখন দিয়াৰ পিছত সিহঁতে পইচাও বিচাৰে পইচা ইহঁতে তুলি মেলি চাগে 1200 নে 2000 টকা হয় কাৰোবাৰ পৰা 300 কাৰোবাৰ পৰা 500 লৈ মেলি তো ইহঁতে ফুৰিব গ'ল আৰু একদম ধুনীয়াকৈ আমিও মানে জাতীয় পতাকা উত্তোলন কৰাৰ পিছত অলপ ফুৰি আহিবলৈ বুলি গ'লোঁ মানে গ'লোঁ আৰু অলপ মানে সেনেকুৱা জেগাটো নহয় আৰু বহুত স্পেচিয়েল কিন্তু মানে এনে অলপ ফুৰিবৰ কাৰণে গৈ কেনে আহিলোঁ যে বেলেগ বেলেগ ছাইডবিলাকত কেনেকৈ পাতিছে কেনেকৈ নাই পতা এইবিলাক চাই আহিলোঁ তো এনেকুৱা আমাৰ বহুত ছাইড আছে তো এইটো আমি এটা ছাইডত মানে আমাৰ মই যোনটো ছাইডত বৰ্তমান আছোঁ থোৰাত এইটো ছাইডত মানে ধুনীয়াকৈ পাতিলে বাকী ছাইডত কি পাতিছে কি নাই পতা গম নাপাওঁ তো ৰাতি আমাৰ আৰু খানা হ'ব তাৰপিছত তো আপোনালোকক নেচাৰেল ভিউটো দেখাই আছোঁ প্ৰাকৃতিক দৃশ্যটো খুব ধুনীয়া এফালে একদম জংঘল বাঁহৰ বাগান আৰু এইফালে দেখিছে নহয় এইবিলাক ৰবৰৰ গছ পাহাৰত মানে মেক্সিমাম ৰবৰ খেতি আনাৰস খেতি আৰু এইটো পাহাৰত মই ফাৰ্ষ্ট টাইম আহিলোঁ ইয়াত মই চাহ খেতিও বহুত জেগাত দেখিলোঁ মই এক্সট্ৰাকৈ পিছত ভিডিঅ' বনাই কিনে আপোনালোকক মই পাহাৰত চাহ খেতিটো দেখাম কেনেকৈ ছিষ্টেমত কৰে মানে এইটো অলপ বেলেগ ছিষ্টেমত কৰে আমাৰ আপাৰ আছামতকৈ তাৰপিছত ৰাতি আমাৰ খানা আছিল ৰাতি আমি আকৌ মানে ফুৰি মেলি মানে ৰুমত গ'লোঁ ৰুমৰ পৰা আহি এতিয়া আমি ৰাতি মানে আকৌ খানা খাবলৈ আহিলোঁ খানাটো এইটো আমাৰ ছাগলী বনি আছে ছাগলী মাংস মটন কিন্তু মইতো আজি মানে হেৰি নাখাওঁ মাংস নাখাওঁ বৃহস্পতিবাৰ সেইটো কাৰণে পনীৰ বনিব তো যিয়ে নহওক মানুহখিনি লগ পোৱাটো মানে আৰু হেৰি কৰাটো এটা মানে বেলেগ এটা ফূৰ্তি চবক লগ পোৱাটো তো ইয়াত আমাৰ খানা আৰম্ভ হৈ গ'ল ইয়াত দেখিব পাৰিছে চবে একদম লাইন বান্ধি বহি গৈছে এনেকুৱা দৃশ্য বহুত দিনৰ মূৰত দেখিলোঁ এনেকৈ গাঁৱত আগতে সকাম নিকাম হ'লে দেখোঁ কিন্তু আজি মানে বহুত দিনৰ মূৰত এনেকুৱা এটা দৃশ্য দেখিলোঁ তো ভাল লাগিল ইয়াত ছাগলী মাংস মানে এফালে ভাগ কৰি গৈ আছে আৰু এফালে ভাগ দিছে তো এনেকৈ মই আপোনালোকক ভিতৰত দেখাই আছোঁ মাংস মানে ফেক্টৰী ইয়াত তেনেকৈ মাংস ভাগ কৰি থকা হৈছে তো ময়ো ভাত পানী খাই ল'লোঁ পনীৰ দি মানে ইয়াতে মাংস নোখোৱা আৰু দুজনমান মানুহ আছিল দুজনৰ শাওণ মাছ 4জন মানুহ আছিল সিহঁতৰ শাওণ মাছ চলি আছিল তো সেইটো কাৰণে খোৱা নাছিল ইহঁতৰ মানে আমাৰে আৰু শাওণ মাছ চলি থকাৰ কাৰণে খোৱা নাছিল তাৰপিছত খাই দিয়ে ইয়াত ডিউটিৰ পিছত